নমস্কাৰ স্বাগতম জনাইছোঁ ৰাখিফুলৰ হিতাৰৰ মাজলৈ প্ৰত্যেক দিনৰে আজিও আমাৰ সৈতে আছে জ্যোতিকা সুবিত কিৰিয়ং ডাঙৰীয়া গতিকে তেওঁৰ পৰা জানো আহক আজি দিনটো আপোনাৰ ৰাখিফুলৰ বিষয়ে আপোনাৰ গ্ৰহগতিৰ বিষয়ে লগতে আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান দিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ লগতে বিহুৰ শুভেচ্ছা জনাইছোঁ নমস্কাৰ আজি গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত লগ্ন বৃষ ৰাশিত আজি চন্দ্ৰ ৰবি শুক্ৰ মেঘ ৰাশিত বহি আছে আজি বুধ মংগল আৰু শনি মীন ৰাশিত বহি আছে ৰাহু আজি কুম্ভ ৰাশিত কেতু আজি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা ইমাৰেল ষ্টোন ইউজ কৰক এয়া হ'ল এটা ইমাৰেল আপুনি লিটিল ফিংগাৰত পিন্ধক আৰু সোণত বনাই পিন্ধক বুধবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ মই ৰাশি ফুললৈ প্ৰথমতে দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড পেণ্টাকলছ মেঘ ৰাশি আজি কৰ্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ দাম্পত্যত শুব বিদ্যাত কিছু খেলি মেলি থাকিব প্ৰেমত সাৱধান হওক আজি পৰিয়ালৰ লগত মৰম স্নেহ আৰু শুভ কাম কৰিলে শুভ গ্ৰহ শক্তিশালী হ'ব হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ বৃষ ৰাশি পেণ্টাকলছ এণ্ড এইজ অফ ষ্টৰাছ আজি ব্যৱসায় বাণিজ্যত আশা কৰা মতে লাভৱান হ'ব পাৰিব শত্ৰুৰ পৰা সতৰ্ক থাকক দাম্পত্যত মধ্যম বিদ্যাত শুব ভ্ৰমণৰ যুগ বগা ৰঙৰ বস্ত্ৰ দুখীয়াক দান কৰক ভাল হ'ব ৰেড কালাৰ হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 4 মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড ওৱান্স আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক নিজৰ কৰ্মদক্ষতাৰ ওপৰত আজি লক্ষ্য ৰাখক ভ্ৰমণত মধ্যম আজি পদোন্নতিৰ যুগ পৰিয়ালৰ পৰা উৎসাহিত হ'ব তুলসী গছৰ তলত চাকি বন্তি আগবঢ়াওক ভাল হ'ব গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ কোনো আত্মীয়ৰ পৰা সুসংবাদ লাভ প্ৰভাৱশালী ব্যক্তিৰ সংগই উৎসাহিত কৰিব আজি আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 5 আজি বগা চন্দন আৰু ফুল আঁতৰ আদি মন্দিৰত দান কৰক ভাল হ'ব ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি ল'ম এখন চিঠি যিহেতু প্ৰত্যেক দিনাই প্ৰত্যেকজন লোকে প্ৰেৰণ কৰে আমালৈ এখন চিঠি য'ত লিখা থাকে তেওঁলোকৰ সমস্যাৰ বিষয়ে আজি এখন চিঠি লৈছোঁ তেওঁ লিখিছে যে শুনিছোঁ বহাগত বৰ্ষচক্ৰ গণনা কৰে কৰি সেইমতে কিছুমান প্ৰতিকাৰ ল'ব লাগে আপুনি এই সন্দৰ্ভত কি কয় হয় আপুনি ঠিকে কৈছে বহাগত আচলতে নতুন বছৰ আৰম্ভণি আৰু বৰ্ষচক্ৰ মতে কিছুমান দান ধ্যান কৰিব লাগে বহাগত নতুন বছৰত কিছুমান দান ধ্যান আপুনি অন্তৰেৰে কৰক নিজ নিজ নক্ষত্ৰ বিচাৰ কৰক সেইমতে দান কৰক যিসকলৰ নিজৰ নক্ষত্ৰ বা ৰাশি নাজানে সকলো ৰাশিৰ লোকসকলে গ্ৰহ বিপ্ৰ নতুবা ব্ৰাহ্মণজনক কলা ছাতি সৰিয়হ ঘিউ চাউল কলহ মাটিৰ কলহ অকণমান সোণ অকণমান ৰূপ তাম কাপোৰ কানি দক্ষিণা সৈতে দান কৰক বৰ্ষদোষ খণ্ডন হ'ব আৰু টিপাপ দীপাপ নাশ হ'ব আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি ৰক্ষা পৰিব আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ইয়াৰ আগতে যাত্ৰা আজিৰ দিনটোৰ শুভকৰ্ম আদি আজি 18 এপ্ৰিল 4 বহাগ শুক্লা প্ৰতিপদ তিথি প্ৰীতি যুগ আজি মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ আজি যাত্ৰা শুভ অমৃত যুগ পূব দিশতো পিছে যাত্ৰা নাই শুভকৰ্ম দীক্ষা গ্ৰহ পূজা শান্তি হস্তয়ন হাল যাত্ৰা আদি আজিৰ দিনটোত উৰহি খোৱা নিষেধ এতিয়া আহিছোঁ মই আকৌ ৰাশিফললৈ পেণ্টাকলছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' আৰ্থিকত নতুন সুযোগৰ আশা কৰিব পাৰে বন্ধুৰ পৰা উৎসাহিত হ'ব পুৰণা বেমাৰ আজাৰ থাকিলে মুক্ত হ'ব কৰ্মত শুব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি ঘৰত ফুল গছ ৰোপণ কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ কন্যা ৰাশি দূৰ ভ্ৰমণৰ আশা কৰিব পাৰে শত্ৰুৰ পৰা সাৱধান হওক ঘৰুৱা দিশত শুব বিদ্যাত মধ্যম কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব আজি চাউল চেনি গাখীৰ আদি দান কৰক ভাল হ'ব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 4 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড হেংমেন তুলা ৰাশি লিব্ৰা যোগ্য ব্যক্তিয়ে মান সন্মান লভিব ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি কৰ্মস্থানত কিছু খেলি মেলি থাকিব পাৰে আৰ্থিকত মধ্যম ফল বিদ্যাত বাধা প্ৰেমত বাধা আছে আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক দিনটোত মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহিছোঁ ওৱান্স এণ্ড
পেণ্টাকুলছ, বৃশ্চিক ৰাশি স্কৰপিঅ'। পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, মনত কোনো দুশ্চিন্তা নাৰাখিব, ব্যৱসায়ত লোকচান হ'ব পাৰে, প্ৰেমত বিয়া-বাৰুৰ যোগ। আজি বিভিন্নজনক, বিশেষকৈ দুখীয়াজনক টকা পইচা দি দান কৰক। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 8। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ যাম। দাদা, আজি আপুনি বিশেষ বিষয়টো কি আনিছে? হয়, আজিৰ বিষয় হ'ল চেনেহী বিহু। চেনেহী বিহু আহিল, দুৱাৰত দিলে হাঁহি, হুঁচৰি গাবলৈ আহিছোঁ, আশীৰ্বাদ লওঁ আজি। চেনেহী বিহু অসমীয়াৰ বহুত মৰমৰ আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ ৰঙালী বিহুৰ এটা অংশ। চেনেহী মানে মৰম বা স্নেহ। এই সময়ত মানুহে ইজনে সিজনক মৰম, স্নেহ, সন্মান আৰু সম্প্ৰীতি প্ৰকাশ কৰে। জ্যোতিষশাস্ত্ৰ মতে আজিৰ দিনটোত সূৰ্যোদয়ৰ আগতেই উঠি গা পা ধুই ল'ব, নদী বা পুখুৰীত স্নান কৰিব আৰু পবিত্ৰতা লহিব। মন্দিৰ বা নামঘৰত ভগৱানক প্ৰাৰ্থনা কৰাৰ লগতে সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। বিভিন্ন বিপদৰ পৰা ৰক্ষা পৰিব। পিতৃ মাতৃ জ্যেষ্ঠ লোকক আশীৰ্বাদ ল'লে জীৱনত সৌভাগ্য আহিব। ঘৰত বনোৱা পিঠা পনা, লাড়ু, চিৰা, দৈ, গুড় আদি খালে শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়। হুঁচৰি গোৱা বা চোৱা লোকক দান ধ্যান কৰক, ইতিবাচক শক্তি বৃদ্ধি পাব। সকলো ৰাশিৰ ব্যক্তিসকলে অন্ন বস্ত্ৰ দান কৰিলে পুণ্য লাভ কৰিব পাৰিব। খেতিয়কসকলক আপুনি যদি দান ধ্যান কৰে তেতিয়া সৌভাগ্য বৃদ্ধি পাব। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। দাদা, আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, ধনু ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ছেজিটেৰিয়াছ। সৎ আৰু গুণী লোকৰ সান্নিধ্য লাভ। আজি কৰ্মক্ষেত্ৰত শুভ ফল, মামলা মকদ্দমাত জয়লাভ, সংগ্ৰাগ ত্যাগ কৰক, প্ৰেমত কষ্ট। আজি ৰূপৰ অলংকাৰ পৰিধান কৰক। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। ধনৰ আগমন হ'ব, শত্ৰুৰ পৰা ভয়, খাদ্যৰ পৰা সাৱধান থাকক। কৰ্মত মধ্যম, ব্যৱসায়ত উন্নতি, প্ৰেমত বুজাবুজি থাকিব। আজি মহিলা বা শিশুসকলক দান ধ্যান কৰক। ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, একুৰিয়াছ। আপোনাৰ সৰলতাক আনক আঘাত কৰিব পাৰে, কৰ্মস্থানত জটিলতা থাকিব, সংগ্ৰাগ দমন কৰক, প্ৰেমত আনন্দ লাভ। আজি ব্ৰত পালন কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 7। মীন ৰাশি, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। আজি গুৰুত্বপূৰ্ণ কাম কাজত পুৱাৰ ভাগত কৰক, ভ্ৰমণ কৰোঁতে সাৱধান হওক। মাটি বাৰী ক্ৰয় কৰিব পাৰে, বিদ্যাত শুভ, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলে জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 5। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি বিবাহ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, বিভিন্ন সমস্যা যদি আপুনি ভুগি আছে, গতিকে পলম নকৰি আপুনি তেতিয়াহ'লে জ্যোতিষাচাৰ্য কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰক। আপুনি আপোনাৰ সমস্যাৰ সমাধান লওক। আৰু আপুনি প্ৰতি পুৱা 7 বজাৰ পিছত আপুনি দিনটোৰ যদি ৰাশিফল চাব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰাগ নিউজত জ্যোতিষাচাৰ্য কিৰণ ডাঙৰীয়াৰ সৈতে আপুনি আপোনাৰ ৰাশিফল জানিব পাৰিব আৰু লগতে আপোনাৰ সমস্যা যদি আছে সমাধান ল'ব পাৰিব। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাতো প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ সমস্যাৰ বিষয়ে জনাব পাৰিব, লগতে তেওঁৰ পৰা সমাধান ল'ব পাৰিব। যদিহে আপুনি তেওঁক ব্যক্তিগতভাৱে লগ ধৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি পল্টন বজাৰস্থিত চেম্বাৰ গৈ তেওঁক লগ কৰিব পাৰিব, আপোনাৰ সমস্যাটি জনাব পাৰিব। দাদা, আপোনাৰ সম্পূৰ্ণ ঠিকনাটি জনাব। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব, আৰু ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজ লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰী জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।